বন্ধুসকল, আপুনি জানে নাই আমি কি খাওঁ তাৰ লগতে কেনেকৈ খাওঁ সেইটো আমাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ হয়। আমি বহু সময়ত মোবাইল চাই টিভি চাই বা খৰখেদাকৈ খাদ্য খাওঁ। ফলত আমি খাদ্যৰ সোৱাদ, গোন্ধ আৰু নিজৰ শৰীৰে দিয়া সংকেতবোৰ অনুভৱ কৰিবলৈ পাহৰি যাওঁ বা আমি অনুভৱ কৰিবলৈ ইচ্ছাও নকৰোঁ। ইয়াৰ এটা সহজ সমাধান হ'ব পাৰে মাইণ্ডফুল ইটিং, অৰ্থাৎ সচেতনভাৱে খাদ্য গ্ৰহণ কৰা। খোৱাৰ সময়ত কিছু সময়ৰ বাবে মোবাইলটো আঁতৰাই ৰাখক আপোনাৰ ওচৰৰ পৰা। খাদ্য ভালদৰে লক্ষ্য কৰক, ইয়াৰ সুগন্ধি অনুভৱ কৰক আৰু প্ৰতিটো গৰা লাহে লাহে চুবাই খাওক। নিজকে সোধক, মোৰ সঁচাকৈ ভোক লাগিছেনে, নে মই কেৱল অভ্যাস বা আৱেগৰ বাবে খাই আছো? আৰু যেতিয়া আপোনাৰ পেট ভৰি যোৱা যেন অনুভৱ কৰিব, তেতিয়া শৰীৰৰ সেই সংকেতটোও শুনিবলৈ চেষ্টা কৰক। মানুহৰ সেই অনুকূল শান্তভাৱে খোৱা মানে কেৱল শান্ত খাদ্য উপভোগ কৰাটোৱেই নহয়, ই নিজৰ শৰীৰ আৰু মনৰ সৈতে পুনৰ সংযোগ স্থাপন কৰা হয়। আজিৰ পৰা অন্ততঃ এটা মিল সম্পূৰ্ণ সচেতনভাৱে খাদ্য খোৱাৰ চেষ্টা কৰকচোন। এনেধৰণৰ হেল্থি ৱেলনেছ আৰু পিচফুল শান্তিপূৰ্ণ লাইফষ্টাইল টিপছৰ বাবে বিশ্বজিৎ ব্লগছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো অন কৰি দিব, যাতে পোনপটীয়া নটিফিকেশ্যন আপুনি লাভ কৰিব পাৰে। নিজৰ যত্ন লওক, সুস্থ থাকক আৰু মনটো শুদ্ধ কৰি ৰাখক। আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।